এক্সপ্ল'ৰিকালৈ স্বাগতম জনাইছোঁ। মই নিশান্ত বৰ্মন, ডিৰেক্টৰ এণ্ড ফাউণ্ডাৰ অফ এক্সপ্ল'ৰিকা গ্ৰুপ। আজি আমি আপোনালোকৰ লগত আলোচনা কৰিম পজিটিভ থিংকিঙৰ বিষয়ে। পজিটিভ থিংকিংনো কি বস্তু, লগতে বৰ্তমান যুৱ সমাজত পজিটিভ থিংকিঙৰ প্ৰয়োজনীয়তা কিমান, সেই বিষয়ে আমি কিছু কথা আলোচনা কৰিম। মোৰ ভাষাত পজিটিভ থিংকিং হ'ল আপোনাৰ এনে এক ক্ষমতা যাৰ দ্বাৰা আপুনি নিজৰ লগতে অইন 10জন মানুহৰ উপকাৰ সাধন কৰিব পাৰে। লগতে নিগেটিভ থিংকিং হ'ল আপোনাৰ এনে এক বেড হেবিট যাৰ দ্বাৰা আপুনি নিজৰো অপকাৰ হ'ব, লগতে আন 10জন মানুহৰ উপকাৰ কৰিব পাৰে। ইতিমধ্যে আপোনালোকে বুজি পালে যে পজিটিভ থিংকিং আৰু নিগেটিভ থিংকিং কি বস্তু। আপোনালোকে যদি চাই, আজি ভাৰতবৰ্ষৰ ক্ষেত্ৰতে যিমান কেইজন প্ৰভাৱশালী ব্যক্তি আছে, চিনেমা জগততে হওক বা ৰাজনৈতিক জগততে হওক বা বিজনেছ জগততে হওক, সেই সকলোবোৰ ব্যক্তিৰ জীৱনী আপোনালোকে পুংখানুপুংখভাৱে অধ্যয়ন কৰিলে আপোনালোকে এটা কথা উপলব্ধি কৰিব যে এই সকলোবোৰ ব্যক্তিয়ে যোগাত্মক বিচাৰৰ অধিকাৰ। তেওঁলোকে যোগাত্মক বিচাৰৰ দ্বাৰা তেওঁলোকে জীৱনত আজি কঠোৰ পৰিশ্ৰম কৰি সাধনাত সফল হৈছে আৰু ভাৰতবৰ্ষত প্ৰতিষ্ঠিত লাভ কৰিছে। এই ক্ষেত্ৰত মই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নাম উল্লেখ কৰিব পাৰোঁ। তেওঁ এজন সাধাৰণ চাহ বেচা ল'ৰাৰ পৰা আজি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী পদত নিজকে প্ৰতিষ্ঠিত কৰিছে। এয়া এক বৃহৎ সাফল্য। তেওঁৰ কঠোৰ পৰিশ্ৰম তথা যোগাত্মক বিচাৰৰ দ্বাৰাই এয়া সম্ভৱ হৈছে বুলি মই ভাবোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক এইটো কথা কওঁ যে যোগাত্মক বিচাৰ তোমালোকে আজিৰ পৰা ৰাখিবলৈ চেষ্টা কৰিবা। কিন্তু মই এইটো কথাও তোমালোকক কওঁ, যদি মই আজি উক্ত ভিডিঅ'টোৰ দ্বাৰা তোমালোকক মই হঠাতে যোগাত্মক বিচাৰ ৰাখিবলৈ কওঁ, হয়তো তোমালোকৰ কিছু সংকোচ অনুভৱ কৰিবা। কাৰণ যোগাত্মক বিচাৰ নিজৰ মনৰ লগত কথা, আৰু মানুহৰ মন হ'ল পৃথিৱীৰ আটাইতকৈ চঞ্চল বস্তু। আজি ইয়াত আছে যদি কালি তাত আছে। তোমালোকেও হয়তো ভিডিঅ' যদি চাই আছা, তোমাৰ মনটো ঘৰৰ বাহিৰত আছে, নাইবা তোমালোক যদি ঘৰৰ বাহিৰত থাকা, তোমাৰ মনটো হয়তো কেতিয়াবা ঘৰতো থাকিব পাৰে। অৰ্থাৎ আমি মনক নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ, কেৱল মনেই মাথো আমাক নিয়ন্ত্ৰণ কৰে। কিন্তু তথাপিও এনে কিছুমান কৌশল আছে যাৰ দ্বাৰা আমি নিজৰ মনটোক সুচাৰুৰূপে চলাব পাৰোঁ, আৰু তাৰেই এটি কৌশলৰ বিষয়ে আমি আজি আলোচনা কৰিম। ইতিমধ্যে মাইণ্ড ডেভেলপিঙৰ আমি কিছুমান ৱৰ্কশ্বপো কৰোঁ। এনে স্কুল কলেজত এইবোৰ আমি ৱৰ্কশ্বপ অৰ্গেনাইজ কৰোঁ, য'ত আমি তিনিদিনীয়া বা 7দিনীয়া কাৰ্যক্ৰম লৈ গৈ তাত ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে যোগাত্মক বিচাৰৰ অধিকাৰী হ'ব লাগে সেইটো আমি বুজাওঁ আৰু তেওঁলোকক আমি ট্ৰেইনিং দিওঁ। গতিকে আহক আমি আজি এটা সৰু কৌশলেৰে তোমালোকক মই যোগাত্মক বিচাৰ কি বস্তু সেই বিষয়ে অকণমান উদাহৰণ হিচাপে দিওঁ। বিশেষকৈ কলেজীয়া লেভেলৰ ছাত্ৰ ছাত্ৰীখিনিসকলে এটা কাম কৰা যে তোমালোকে এখন উকা কাগজ লোৱা, আৰু সেই উকা কাগজখনত তোমালোকে এডাল মাজেৰে এডাল আস্থা দিয়া। এতিয়া তোমালোকৰ নিজৰ নিজৰ যিখিনি পজিটিভ গুণ আছে সেইখিনি তোমালোকে এফালে লিখা, আৰু আনফালে তোমাৰ যিখিনি নিগেটিভ গুণ আছে সেইখিনিও তুমি আনফালে লিখা। তোমালোকৰ পজিটিভ গুণ ধৰা হ'ল তোমালোকে অতি সোনকালে আনক আঁকোৱালি ল'ব পৰা, নিজৰ বাবে আপোন কৰি ল'ব পৰা, সেইটোও তোমালোকৰ এটা পজিটিভ গুণত পৰে। বা কোনোবাই এইটো গান গাই বহুত ভাল পায়, সেইটো তোমাৰ এটা পজিটিভ গুণ। কোনোবাই ছবি আঁকি ভাল পায়, সেইটোও এটা পজিটিভ গুণ। কোনোবাই নৃত্য কৰি ভাল পায়, সেইটোও এটা পজিটিভ গুণ। বা কোনোবা এজন ল'ৰাত অসংখ্য বন্ধু বান্ধৱ আছে, সেইটোও তোমাৰ এটা পজিটিভ গুণ। গতিকে তোমালোকৰ নিজৰ নিজৰ পজিটিভ গুণখিনি এফালে লিখা, আৰু আনফালে তোমালোকৰ যিখিনি নিগেটিভ গুণ আছে, উদাহৰণস্বৰূপে মই কওঁ যে ধৰা হ'ল তোমালোকে হঠাতে খং কৰা, প্লাছ কেতিয়াবা মিছা কথাও কোৱা, প্লাছ এনেকুৱা তোমালোকৰ যিবোৰ নিগেটিভ গুণ আছে, বা কেতিয়াবা অন্য মানুহে কথা ক'লে তোমালোকে ভালকৈ ৰিয়েক্ট নকৰা, এইটোও এটা নিগেটিভ গুণ। এই নিগেটিভ গুণখিনি তোমালোকে লিখা, আৰু এই কাগজখন তোমালোকে এটা অনুৰোধ, এই কাগজখন যাতে বেলেগক কাকো নিদিব, কাৰণ এইটো তোমাৰ ব্যক্তিগত বস্তু। তোমাৰ ব্যক্তিগত পজিটিভ থিংকিংখিনিও ব্যক্তিগত নিগেটিভ থিংকিংখিনিও অন্যক দেখুওৱাৰ কোনো দৰকাৰ নাই। মাত্ৰ দৰকাৰ এটাই আছে, তাৰ ওপৰত তুমি কাম কৰা আৰু পজিটিভ থিংকিংখিনি তুমি আগুৱাই লৈ যোৱা, আৰু নিগেটিভ থিংকিংখিনি তুমি ধ্বংস কৰি দিয়া। এতিয়া এই কাগজখন তুমি নিজৰ লগত ৰখা, আৰু এই
স্কুল বা ঘৰৰ বাহিৰত ওলাই যোৱা সদায় নিজৰ লগত থাকিবলৈ চেষ্টা কৰা। আৰু মই তোমালোকে এইকাৰণে লিখিব কৈছোঁ যে যেতিয়া তোমালোকে নিজৰ পজিটিভ গুণখিনি লিখিবা তেতিয়া তোমালোকৰ এইটো কথা স্পষ্ট হ'ব, হয় মোৰ এইকেইটা গুণ আছে। তুমি এতিয়াও গান গাব পাৰা, এতিয়াও তুমি ছবি আঁকিব পাৰা, কিন্তু তুমি যেতিয়া লিখিবা কথাটো তোমাৰ স্পষ্ট হ'ব আৰু তোমাৰ যিটো এনাৰ্জি সেই এনাৰ্জিটো সেই গানৰ বা নৃত্যৰ প্ৰতি ধাৱমান হ'ব। লগতে নিগেটিভ গুণখিনি যিকেইটা আছে সেইকেইটা যেতিয়া তুমি লগত ৰাখিবা, উদাহৰণস্বৰূপে মই বুজাই দিওঁ, তোমাৰ ধৰা হ'ল নিগেটিভ গুণটো হ'ল তুমি হঠাতে খং কৰি দিয়া। এতিয়া তোমাৰ লগত এই কাগজখন আছে, তেতিয়া কি হ'ব যেতিয়া অন্য এজন মানুহে তোমাক হঠাতে কিবা এটা কথা কৈ দিব, লগে লগে তোমাৰ খং উঠিলেও এই কাগজখনৰ কথা মনত পৰিব আৰু তেতিয়া তুমি সেই মানুহজনক হয়তো তুমি বেয়াকৈ নকবা। গতিকে আজিৰ পৰা তোমালোকে এই কামটো এমাহৰ বাবে অন্ততঃ 30 দিনৰ বাবে এই কামটো কৰা আৰু মোৰ দৃঢ় বিশ্বাস যে তোমালোকক এই কামটোৰ দ্বাৰা এটলিষ্ট 10% হ'লেও তোমালোকে পজিটিভ থিংকিঙৰ ডেভেলপ কৰিব পাৰিবা। গতিকে আশা কৰোঁ আমাৰ যিসকলে আমাৰ ভিডিঅ' চাইছে গোটেই মানুহখিনি তথা ছাত্ৰ ছাত্ৰীসকলে আমাৰ পজিটিভ থিংকিঙৰ ভিডিঅ'ৰ ওপৰত চাই উপকৃত হ'ব। আমি পজিটিভ থিংকিং বা মাইণ্ড ডেভেলপিঙৰ ভিডিঅ' আমি নেক্সট আৰু বনাই আছোঁ, ইতিমধ্যে আপোনালোকে পাই থাকিব। তাৰ বাবে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষত থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। চ' আজিলৈ এৰিছোঁ।